জুবিনদাৰ বাৰ্থডেৰ দিনা ইয়াত এডাল নাহৰ গছ লগাইছিলোঁ জুবিনদাৰ ঘৰত। তাৰমানে মইতো অহাও হোৱা নাছিল গছডাল ৰোৱাৰ পিছত, আৰু আজি সেইকাৰণে ভাবিলোঁ গছডালো চাই যাওঁ কেনে অৱস্থাত আছে। মই আপোনালোককো দেখুৱাম গছডাল, কাৰণ গছডাল ৰুই থৈ গ'লেতো নহ'ব, আহিব লাগিব, চাব লাগিব। এইডাল গছডাল দেখিছেনে? অলপমান ডাঙৰ হৈছে, তেতিয়া এইখিনিমান আছিলে, এইখিনিমান বাঢ়িছে আৰু এতিয়া কোমল পাত ওলাইছে। ইয়াতে ৰুইছিলোঁ এইডাল, আৰু বেলেগে ৰুইছে আৰু কাষে কাষে এনেকে এইবিলাক গছ এনেকে ৰুইছে আৰু, কিন্তু অলপ মানে ঘেৰাও এটা দিলে ভাল হয় আৰু এনেকে দিয়া নাই বহুতে। এইডাল গছো হৈছে ইয়াতে ধুনীয়াকে, ইফালেও ঠাই আছিলে, ইফালেও ৰুব পাৰি এনেকে। যিয়ে নহওক গাইছ, মোৰ এইডাল গছডাল জীয়াইছে আৰু অলপ ডাঙৰো হৈছে, ভাল লাগিছে ইয়ে দেখি। আৰু আজি 25 ডিচেম্বৰ, পবিত্ৰ বৰদিন, আৰু জুবিনদালৈ মনতো পৰিছে, আৰু সেইবাবে চালোঁ এবাৰ আহি জুবিনদাৰ ঘৰত। এতিয়া ৰাতিপুৱা প্ৰায় 7টা বাজিছে, আৰু চাওক কুঁৱলী ইফালে নেদেখা হৈছে, ব্ৰহ্মপুত্ৰ এইটো চাইডে ব্ৰহ্মপুত্ৰটো নেদেখা হৈছে পুৰা, আৰু এইফালে অকলে আছে আমাৰ জুবিনদা। জুবিনদা এনেকে থাকিলে গাইছ অকলে থকা যেন নালাগে নে? সঁচাই কৈছো, অকলে থকা যেনে লাগে। আছো জুবিনদা, আমি আপোনাৰ লগত আছো সদায়। আপুনি আমাক এৰি থৈ গ'ল, যাব নালাগিছিল, বহুত সোনকালে গ'ল, বহুত কাম বাকী আছিল আপোনাৰ, বহুত সোনকালে এৰি থৈ গ'ল আমাক। কি কম। আৰু কোনোবাই এইখন ধুনীয়াকে গামোচাখনত লিখি দিছে, জুবিনদা তুমি সদায় আমাৰ কলিজাত জীয়াই থাকিবা, জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু মায়াবিনী ৰাতিৰ বুকুত এইটো ধুনীয়াকে সূতাৰে মানে গামোচাত লিখি দিছে, ভাল লাগিছে। এয়াই আৰু গাইছ, এটা ইণ্টাৰেষ্টিং কথা, আৰু আজি আহি মই কাক লগ পাইছো চাওক, এই পলাশ দা আপুনি কিয় আহিছে ইয়াত? আচ্ছা, বহুত ভাল কাম কৰিছে দেই পলাশ দা। একচুৱেলি গাইছ, আজি পবিত্ৰ বৰদিন, 25 ডিচেম্বৰ, আৰু পলাশ দাই ভাবিছে যে জুবিনদাক মিছ কৰিছে, আমিও মিছ কৰিছো, সকলোৱে মিছ কৰিছে, আৰু জুবিনদাৰ কাৰণে এটা কেক লৈ আহিছে। ইয়াতে কেক কাটিব জুবিনদাৰ সন্মুখত। বহুত ভাল কাম কৰিছে পলাশ দা, বহুত বহুত ধন্যবাদ আপোনাক। ভাল লাগিল পলাশ দাকো লগ পালো ইয়াতে। মই ভাবিছিলো মই অকলে নেকি ইয়াতে, যেনক পলাশ দাকো লগ পালো, ভাল লাগিছে। বাকীখিনি মই পলাশ দাই কেক কাটি আছে, মই সেইখিনি দেখুৱাম অলপমান। আৰু এয়া গাইছ, পলাশ দাই বোলে মোক কিবা এটা দিব, এইটো কেপটো পিন্ধাই দিছো গাইছ, এইটো কেপটো পিন্ধি লোৱা। খ্ৰীষ্টমাছ কেপ, হেপী খ্ৰীষ্টমাছ, হেপী খ্ৰীষ্টমাছ সকলোকে। আৰু খ্ৰীষ্টমাছৰ কেপ এটা দিলে পলাশ দাই, ভাল লাগিছে। মেৰী খ্ৰীষ্টমাছ, জয় জুবিনদা, মেৰী খ্ৰীষ্টমাছ। হ'ব নালাগে, এই তলতে দি দিয়ক। সেয়া জুবিনদাৰ কাৰণে, মিছ ইউ জুবিনদা। জুবিনদাৰ ঘৰত এডাল মছলা গছ আছে, আৰু তেখেতে অৰুণাচলৰ চাগে, মানে বাহিৰৰ পৰা লৈ আহিছিলে এইডাল। ইয়াতে আছে এইডাল মছলা গছ, তেখেতে ইয়াতে ৰুইছিলে, নিজৰ হাতেৰে ৰুইছিলে। আৰু জুবিনদাৰ ঘৰতো ঢেৰ গছ আছে, কৰ্দৈ গছ আছে, এইবিলাক লাগি আছে একদম। পিছফালে চাওক কিমান গছ আছে, ঢেৰ গছ আছে। আৰু পলাশ দা, আপুনি এই ৰূপত কিয় আহিছে? এনেকুৱা ৰূপত আৰু অলপ সেইকাৰণে মোৰ তাৰমানে কোনো নাই, মোৰ এই দুনিয়াত মই মামাৰ ঘৰতে জন্ম হৈছিলো, সেইকাৰণে অলপ দিগদাৰ। গাইছ, এইজন দুখীয়া মানুহ চাওক, এইটো এটা আইফোন, পকেটত এটা আইফোন আছে, আৰু এইজন দুখীয়া মানুহ গাইছ।
আৰু এটা কথা গাইছ, মই যিমান বাৰে আহিছোঁ, 2বাৰ আহিলোঁ, মানে ইয়াত মানুহ চানুহ এনেকে দেখাও নাপাওঁ। মানে ঘৰটো চোৱা চিতাৰ দায়িত্বত কোন আছে নাজানো, কিন্তু বহুত টাইম হ'ল, এতিয়া প্ৰায় 8টাই বাজিব, এতিয়ালৈ মানুহ দেখা নাই এটাও। আৰু কাম চাম চলি আছে নে নাই নাজানো, হয়তো কাম বন্ধ হৈ আছে। কামখিনি মানে সোনকালে কৰাৰ ব্যৱস্থা কৰিব লাগে, যিহেতু জুবিনদাৰ এই সপোনৰ ঘৰখন সোনকালে উঠিলে ভাল হয় আৰু ইয়াত চোৱা চিতাৰ দায়িত্বত বা কোন আছে নাজানো, কিন্তু মানুহ চানুহ নাইচোন। ৰাতিপুৱাই আহিছোঁ, কিমান টাইম হ'ল, এতিয়ালৈ এটা মানুহো দেখা নাই। বেলেগ মানুহ মানে ঘৰটোত চোৱা চিতাৰ দায়িত্বত থকা মানুহ এনেকে দেখা নাই এতিয়াও। গছডালত পানী দিওঁ, পানী নাইচোন, ক'ত পালে আপুনি? নাহৰ গছজোপাত পানী অলপ দিব লাগিব। হ'লেও নাহৰ গছডাল যে হৈছে সেয়ে ভাল লাগিছে। আপুনি চাইছেনে গছডাল? এইডাল পানী আছে, ডাঙৰ হবি দেই গছডাল সোনকালে। ভাল লাগিছে গছডাল যে হৈছে ইয়াতে। গছডাল হৈছে গাইছ, ভাল লাগিছে। পানী চানী দিলো, জীয়াব, ডাঙৰ হ'ব এইডাল। আহিলো গাইছ, জুবিনদাৰ ঘৰখন চালো ধুনীয়াকে। ঠিকে আছে জুবিনদা, আপুনিও য'তে আছে ভালে থাকক, বাকী শান্তিত থাকক। এয়াই আৰু আজিৰ ভিডিঅ'টো। বাই বাই গাইছ।